যেন মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় সকলোৱে গমে পাইছে যে SSC GDৰ ফিজিকেল এক্সামৰ দিন ইতিমধ্যে দি দিছে। এতিয়া মাজত মাত্ৰ 10টা দিনো নাই, 9টা দিন বাকী আছে। তো মেইন কথাটো হ'ল আপোনালোকৰ এতিয়া বৰ্তমান কিমান টাইম লাগি আছে জনাবলৈ নাপাহৰিব। আপোনালোকে এতিয়া বৰ্তমান বেছি ৰানিং কৰা গুৰুত্ব দিব নালাগে, যিহেতু এক্সামৰ তাৰিখ ইতিমধ্যে আহি পাইছে। বৰ্তমান আপোনালোকে একদিন ৰেষ্ট দিয়ক আৰু একদিন দৌৰক। এতিয়া বৰ্তমান বেছিকৈ দৌৰিলে চিন পেইন হোৱাৰো সম্ভাৱনা থাকে। তো আপোনালোকে এতিয়া এইকেইদিন খোৱাত বেছি গুৰুত্ব দিয়ক, বেছি ড্ৰাই ফ্ৰুট খোৱাত গুৰুত্ব দিয়ক। তো কিছুমানৰ নৰ্মেলত পৰিছে, হয়তো কিছুমানৰ চুখাৰিতো পৰিছে। তো আপোনালোকে বেছি টেনশ্যন ল'ব নালাগে। যিসকলৰ 24 মিনিটতকৈ বেছিও লাগি আছে, 25 মিনিট লাগি আছে, আৰামছে হৈ যাব। আকৌ মানে অসুবিধা নহয়, একো অসুবিধা নহয়। যেতিয়া গ্ৰুপত আপোনালোকে দৌৰিব তেতিয়ালৈকে আপোনালোকৰ এই যিটো মানে বেছি টাইম লাগি আছে তো অট'মেটিক কাভাৰ হৈ যাব। তো আপোনালোকে সকলোলৈ শুভেচ্ছা থাকিল। এক্সাম সকলোৰে ভাল হওক, ফিজিকেল ভাল হওক, মেডিকেল ভাল হওক, আৰু ফাইনেলি আপোনালোকে SSC GDত চিলেকশ্যন লৈ লওক।